সাধু বুলিলেই আমাৰ মানস পটত জিলিকি উঠে আইতাকৰ কোলাত মূৰ থৈ নাতিনীয়েকে সাধু শুনি থকা এক মনোৰম দৃশ্য। মাক দেউতাকৰ কঠোৰ বাধা শাসনকো নেওচি শুনিবলৈ যোৱা এই সাধু কথা মানে হৈছে সৎ কথা বা সন্ত সাধুৰ উপদেশ বাক্য। সাধু কথাবিলাকত এটা জাতিৰ পুৰণি আচাৰ ব্যৱহাৰ ৰীতি নীতি চিন্তা কল্পনাৰ সাজ মুচিব নোৱাৰাকৈ থাকি যায়। সাধু কথাৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অন্য এক অমৰ সৃষ্টি চম্পাৱতী। বৰ্তমান সময়ৰ সৈতে খাপ খোৱাকৈ চিত্ৰনাট্য তথা কাহিনীৰ দৃশ্যপটৰ কিছু সালসলনি কৰি চিত্ৰায়ন কৰাৰ প্ৰয়াস কৰিছোঁ। এজনী আছিল লাগি এজনী এলাগি সিহঁতৰ আছিল একোজনী কেজি এলাগিৰ যি তাই কতনো যাতনা পায় তথাপিও তাই শুৱনি। এজনী আছিল লাগি এজনী এলাগি সিহঁতৰ আছিল একোজনী কেজি এলাগিৰ যি তাই কতনো যাতনা পায় তথাপিও তাই শুৱনি। চম্পাৱতী 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 চম্পাৱতী। মুকুতা সাগৰ এটি মিঠা হাঁহি সোণাৰী সপোনত দুখৰ কোলাতে তাই নিতৌ টোপনি যায় তথাপিও তাই শুৱনি। চম্পাৱতী 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 চম্পাৱতী। কোৱা না আইতা এটা সাধু। তহঁতৰ মোক দেখিলে সাধু শুনা কোকটো বেছি হয়। কোৱা না আইতা। এটাহে কম কিন্তু আৰু সাধু কৈ নাথাকিবি। আজিনো কাৰ সাধু কবা? আজি চম্পাৱতীৰ সাধুটো ক'ম। চম্পাৱতীৰ সাধু? এখন দেশত এজন বৰ ধনী মানুহ আছিল। ধনী মানুহজনে আকৌ দুজনী বিয়া কৰাইছিল। ডাঙৰজনী লাগি আৰু সৰুজনী এলাগি। ডাঙৰজনীৰ বুদ্ধিমতে মানুহজনে সৰুজনীক একেবাৰেই দেখিব নোৱাৰিছিল। মুঠতে সেইজনী এখন ঘৰত থাকিলে মই এক মুহূৰ্তও নাথাকো। মই আপোনাক কিমান বাৰ কৈছো বোলো সেইজনীক এখন ঘৰৰ পৰা উলিয়াই দিয়ক। নাই, মানুহটোৰ কাণ সাৰে নাই। কিনো কৰিলে সেইজনীয়ে? কিনো কৰিলে মানে দেখা নাই? সেই চোৱা কাঁহী বাতি খোপা অথনিৰ পাশে মজিয়াতে পৰি আছে। আপুনি ভাত খাই অহা কিমান দেৰি হ'ল তেনেকৈ পৰি আছে। আপুনি ভাত খাই অহা যে নুধুৱে, মই ধুব লাগে। কি? এই চম্পাৰ মাক, এই শুনিছনে? এই চম্পাৰ মাক, এইফালে আহ। এবাৰ মাতিলে শুনিলেহে, বেতিয়া আমাৰ কথা কোনো গুৰুত্বই নিদিয়ে। সেইকাৰণে মই আপোনাক বাৰে বাৰে কৈছো বোলো এইজনী ঘৰৰ পৰা উলিয়াই দিয়ক, তেতিয়া মছলাটো পাব। কি হ'ল? মই খালো বুলিয়ে মোৰ চোৱা বাচন খোপাত তই হাত নলগাওঁ বুলি ভাবিছ নেকি? ৰাতিপুৱাখিনি ধুই এইখিনি ধোৱাৰ কথা ভাবিয়ে আছিলো। এইকেইটা মানুহৰ খোৱা কাঁহী বাতি কেইটা লৈ এটা ৰাতিপুৱাৰ পৰা পিটিকি আছে। তোক মই কিমান দিন কৈছো যে ঘৰখনৰ কাম কাজ কেইটা সময়মতে নিয়াৰিকে কৰিবি। গাত কথা নেলাগে।
সেইকাৰণে মই আপোনাক কৈছো এই ঘৰৰ পৰা উলিয়াই নিদিয়ালৈকে মই এইখন ঘৰত ভাত পানী একো নাখাওঁ ঘৰখনত দুজনী মানুহ খালি অশান্তি কৰি থাকিব আৰু সিহঁত দুজনে লাগি আৰু এলাগীৰ একোজনীকৈ ছোৱালী আছিল এলাগীৰ জীয়েকৰ নাম চম্পাৱতী আছিল এইবাৰ লাগিছে যেন পাইছোঁ ক'ত পলাবি এইবাৰ ইয়াত মাছ ধৰি থাকিলে নহয় বান্দিক গৈ দুটামান টান কথা শুনাব নোৱাৰে তয়ো সেই তাইৰ লগতে লাগি থাক লাগিমেই 100 বাৰ লাগিম 1000 বাৰ লাগিম তাইক এইখন ঘৰৰ পৰা উলিয়াই নিদিয়ালৈকে লাগিয়ে থাকিম এই যাব চাবি জালখন ভালদৰে মাৰিব নোৱাৰিলি পাইছোঁ দেউতা কৰক কি চিন্তা নকৰিব মহাজন দেউতা উঠাইছোঁ এইবাৰ এটা এইয়া মই কিমান বাৰ ক'লো বোলো তাইক এইখন ঘৰৰ পৰা উলিয়াই দিয়ক নাই মোৰ কথা কেতিয়াবা কাণত সোমাইছেনে তাই থাকিলেনো তোৰ কি অসুবিধা হৈছে তোৰ ভালহে হৈছে তাই গোটেই ঘৰখনৰ যা জঞ্জাল মাৰি শেষ কৰে আৰু তই মহাৰাণীৰ দৰে বহি বহি খাবলৈ পাইছ হেৰৌ ঘৰৰ দুইজনী মানুহ যদি মিলা প্ৰীতিৰে থাকে ময়ে গাঁৱৰ মানুহক ক'ব পাৰো মোৰ দুইজনী ঘৈণীৰ মাজত বৰ মিল দেই একেবাৰে বায়েক ভনীয়েকৰ দৰে মিলা প্ৰীতিৰে থাকে হ'ব মোক আভুৱা ভাৰিব নালাগে মুঠতে তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়ক নহ'লে মই নেখাই নবৈ শুকাই কিনে মৰি যাম কিন্তু কৰিছোঁ হ'ব দে কিবা এটা কৰিব লাগিব হ'ব নহয় আজি আকৌ বাৰী চুকত ঘৰ এটা কাটি দিয়ক মাক জীয়েক তাতে থাকক মোৰ লগত থাকিব নোৱাৰে কিন্তু মই কৈ দিছোঁ হ'ব যা আজি ক'লো মই আৰু পিছত লাগীৰ কথা মতে এলাগীক বাৰী চুকত ঘৰ এটা সাজি থাকিবলৈ দিলে তাই তাতে সুখে দুখে জীয়েক চম্পাৱতীৰ লগত থাকিবলৈ ল'লে আৰু এদিন এই ৰত্নাৱতীৰ মাক এই চম্পাৱতীৰ মাক এই তহঁত দুজনী ঘৰৰ ভিতৰত সোমাই কি কৰিছ ইপিনে পথাৰত পকা ধান চৰাই খাই শেষ কৰিলে তহঁতৰ গম গতি আছেনে নাই হেৰৌ শুনিছনে ইমানকৈ তেতুফালি কিয় চিঞৰিছেনো কৰবাত জুই লাগিছে নেকি জুই লগাই নহয় গোটেইখন চাৰখাৰ হৈ গ'ল ঘৰৰ ভিতৰত ফস্তি মাৰি শুই থাক ফস্তি মাৰি যেতিয়া ডাঙৰি আনিবি তেতিয়াহে গম পাবি ধানেই আনিছ নে পতানেই আনিছ মানুহটোৱে মোক অকল শুই থকা দেখা পায় খোৱাৰ পৰা গধূলিলৈকে ভাত ময়ে বনাব লাগে কোনে কৰে এজনী কিবা এটা কৰিবলৈ পঠালে ভেকচন ধৰে আৰু গালি খোপা আপুনি মোকে পাৰে দেউতা ঠাণ্ডা পানী আনিছোঁ খাই লওক হ'ব এতিয়া কন্দা কটাখন কৰিব নালাগে কথাটো আগতে শুনি ল'ব লাগে মই কৈছো বোলো পথাৰৰ পকা ধান সোপাকে খাই চৰায়ে শেষ কৰিলে সেইবোৰ কথা মোক শুনালে কি হ'ব সেইজনীক পঠিয়াই নিদিয়ে কিয় তাইক পঠাব লাগে পিছে ঘৰৰ কামবোৰ কোনে কৰিব দেউতা হয়তো আপুনি ঠিকে কৈছে নহ'লে ময়ে পথাৰলৈ চৰাই খেদিবলৈ যাওঁ নি খুন্দা মাৰি পঠিয়াম বাপেকে গৰু এটা খেদি খাব নাজানো এতিয়া চৰাই খেদিবলৈ যাওঁ দিম চৰ মাৰি যা ভিতৰলৈ যা যাওঁনে যা বুলি কৈছো নহয় আহিছোঁ নহ'লে দেউতা ময়ে পথাৰলৈ হেৰি এই জীয়েককে নপঠাইনো কেলে কাক চম্পাৱতীক যায় দেউতাৰাই হুকুম দিছে যেতিয়া নেমানিলে বেয়া পাব এতিয়া ল চৰাই খেদিবি গধূলি হোৱাৰ আগে আগে ঘূৰি আহিবি
হাবিখনৰ ফালে নেচাবিও নেযাবিও চিঞৰি চিঞৰি চৰাইবোৰ খেদি থাকিবি তেতিয়া ভয় নালাগিব বল ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম মই সঁচাকৈ কৈছো মই গান গাই চৰাইবোৰ খেদাৰ লগে লগে হাবিৰ মাজৰ পৰা কোনোবাই মোৰ নাম ধৰি মাতে কি বুলি মাতে ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম তোক হাবিখনৰ ফালে যাবলৈ হাক দিছিলো নহয় নাই যোৱা নহয় ধাননিৰ দৰা চাংখনত উঠিহে চিঞৰি আছিলো কোনোবাই ভয় খুৱাবলৈ তেনেকৈ মাতে চাগে কাইলৈ পুৱা ময়ো তোৰ লগত যাম মই থাকিলে মাতে নে নামাতে চাওঁ হ'ব হ'ব মাক জীয়েক ক'ৰ পৰা আহিছে ঠিক নাই সেই গেজে পৰা হাবিৰ মাজৰ পৰা কোনোবাই তেওঁৰ জীয়েকক চিঞৰি মাতিবলৈ আহিছে এইবোৰ গছত গৰু উঠা কথা আনক ক'ব লাগে জীয়েকক কাম এটা পাচিছেতো এতিয়া একবাৰ বগিবি মহানিদা ৰাখিব লাগে জীয়েকক তই আকৌ কিয় গৈছিলি তোকতো মই পথাৰলৈ যাবলৈ কোৱা নাছিলো এইবোৰ মাক জীয়েকৰ বুদ্ধি গম পোৱা নাই দেহুত দেউতা সেইকাৰণেহে ঠিক আছে যাব লাগিব মই নিজেই গৈ এবাৰ চাই আহিব লাগিব কিন্তু চাবি তোৰ কথা যদি মিছা প্ৰমাণ হয় তহঁত দুজনীক সেই হাবিখনত মেলি থৈ আহিম যাব যাব মাক জীয়েকৰ ভেকু ভাওনা চাবলৈ আপুনি যাব মই নাযাওঁ মই নাযাওঁ আপুনি এইবোৰ ভেকু ভাওনা চাব নালাগে ঐ মনে মনে থাক ইমানকৈ চিঞৰ বাখৰ কৰিলে ইফালে সেইজনা পলাই ফাট মাৰিব চম্পা যা চাঙত উঠ আগতেও তই চৰাই খেদিছিলি এতিয়াও খেদ চাওঁচোন হাবিৰ মাজৰ পৰা দেওভূতে ওলাই আহে নে দেৱতাই ওলাই আহে যা যায় ভগৱানৰ নাম লৈ মাত কৈ
যা যা সোনকালে যা আজি যদি গঞা ৰাইজৰ আগত মই লাজত পৰিবলগীয়া হয় তহঁত দুইজনীকে যা ধান না খাবি দিনটো গোটে কৰাই হুৰ হুৰ বতাহ চৰাই মোৰ ধান না খাবি দিনটো গোটে কৰাই হুৰ হুৰ বতাহ চৰাই ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম গা চোন গা আকৌ এবাৰ গা হুৰ হুৰ বতাহ চৰাই মোৰ ধান না খাবি দিনটো গোটে কৰাই হুৰ হুৰ বতাহ চৰাই মোৰ ধান না খাবি দিনটো গোটে কৰাই হুৰ হুৰ বতাহ চৰাই ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম তোমাক যদি সঁচাকৈয়ে চম্পাৱতীক লাগে তুমি যিয়ে কি নোহোৱা হাবিৰ পৰা ওলাই আহা মই তিনি খাই কৈছো চম্পাৱতীক মই তোমালৈকে বিয়া দিম তুমি হাবিৰ পৰা ওলাই আহা ধানো খাম ৰবাচোন ৰবা তোমালোক নাযাবা কিয় ভয় খাইছা ভয় কৰিব নালাগে ঘৰলৈ যাম হে ভগৱান ইমান ডাঙৰ অজগৰ ঐ তহঁতকেইটা যাচোন সেই অজগৰডালৰ ওচৰত থাকিবি আৰু চাবি যাতে অজগৰডালৰ ওচৰলৈ কোনো মানুহ আহিব নোৱাৰে যা হ'ব দে তহঁত গৈ থাক মই পিছত গৈ আছো ঠিক আছে গৈ আছো হেৰি আপুনি ইয়াত জলকা লাগি বহি থাকিলে কিটো হ'ব হাত হ'ল কি হ'ল কথা দিলে যেতিয়া বিয়া দিবই লাগিব বিয়া এতিয়া তামোল পাণ পেলাই বিয়াৰ আয়োজন কৰ চম্পা আই চম্পা ক'ত আছ অজগৰ বিয়া চম্পাৱতীক সাপৰ লগত বিয়া দিব সঁচাকে বিয়া দিব নেকি চম্পাৱতীক সাপৰ লগত বিয়া দিব নেকি খাই নেপেলাব আকৰিজনী ভালে হ'ব পিতাৰে তেতিয়াতো খুব মৰম কৰিব সোণ ৰূপেৰে দেহা উপচা ৰাজকুমাৰলৈ বিয়া দিব তাইক কিন্তু সাপে খাই পেলালে মোৰ বৰ দুখ লাগে এজনী ঐ তহঁতে আকৌ তাত কি কৰিছ মাক জীয়েক দুইজনী আকৌ এখন কাটি কাটি তহঁতে কি কৰিছ বল বল কিয় নিদিব হাতীৰ দাঁত যেতিয়া এবাৰ ওলাই নহয় আৰু নুসুমাই বুজিছ শুনা নাই ঐ চম্পা বল বল বিয়া বুলিতো নিয়ম নীতি এটা আছে পিছত আকৌ কবি নহয় সতিনীৰ যে একোকে নকৰিলে আকৰিজনী ভালে হ'ব পিতাৰে তেতিয়াতো খুব মৰম কৰিব সোণ ৰূপেৰে দেহা উপচা ৰাজকুমাৰলৈ বিয়া দিব তাইক কিন্তু সাপে খাই পেলালে মোৰ বৰ দুখ লাগে এজনী ঐ তহঁতে আকৌ তাত কি কৰিছ
মাক জীয়েক দুইজনী আকৌ এখন কাটি কাটি তহঁতে কি কৰিছ? বল বল। কিয় নিদিব? কিয় নিদিব? হাতীৰ দাঁত যেতিয়া এবাৰ ওলাই নহয় আৰু নুসুমাই, বুজিছ? শুনা নাই? ঐ চম্পা, বল বল। বিয়া বুলিতো নিয়ম নীতি এটা আছে। পিছত আকৌ কবি নহয় সতিনীৰ জীয়েক একোকে নকৰিলে। কতনো যাতনা পায় তথাপিও তাই শুৱনি তাৰপিছত চম্পাৱতীক সেই সাপডালৰ লগত বিয়া দি দিলে আৰু একেটা কোঠাতে দুইটাকে থাকিবলৈ দিলে। কি একেটা কোঠাতে? লাগিয়ে ভাবিলে ৰাতি সাপডালে চম্পাৱতীক খাই পেলালে, কিন্তু ৰাতিপুৱা বেগা নাহ কিয়? চাঙি এখন সাজিব লাগে, খৰি খেৰ গোটাব লাগে। হেই ভিতৰত সোমানো কি কৰিছে? বেগাই ওলাই আহক। হেৰ' কন্দা কটাখন কৰি লাভ নাই। ভাগ্যৰ লিখনটো কোনে খন্দাব? আজিৰ পৰা তই মোৰ ছোৱালীজনীকে নিজৰ ছোৱালী বুলি ভাব। এই কিয় কন্দা কটাখন কৰিছ? কি হ'ল? ভিতৰত কি হৈ আছে চাওঁগেচোন বল। অ আইতা, চম্পাৱতী সাপডালে খাই পেলালে নেকি? ভয় খাব নালাগে। লাগিয়েও তাকে ভাবিছিলে তাইক সাপডালে খাই পেলালে বুলি। পিছে দুৱাৰখন খুলি পেলাই দেখিলে সাপডাল নাই আৰু চম্পাৱতী বিচনাত শুই আছে আৰু তাৰ গাটা অলংকাৰেৰে গোটেইজনী জলমলাই আছে। প্ৰেম, ভালপোৱা এইবোৰ মোৰ একেবাৰে বিশ্বাস নহয়। কিন্তু তুমি দিয়া ৰঙা গোলাপৰ পাহিৰ মাজত তোমাৰ ওঠৰ ভাষাৰ উমান পাওঁ। এনে লাগে মোৰ যেন উন্মুক্ত বুকুলৈ এজাক জোনাক নামি আহিছে। থৌ কিবা থৌ মোৰো উমাল বুকু, মন যায় তোমাক এবাৰ চুই চাব, এবাৰ চুই চাব, এবাৰ চুই চাব, এবাৰ চুই চাব। গৌতম বৰুৱাৰ কাহিনী আৰু পৰিচালনাৰে অন্য এক উপহাৰ আপোনাৰ বাবে
গুণগুণ 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 গুণগুণ। হেৰি মই কিমান বাৰ কৈ আছো শুনা নাই মই সেইবোৰ একো বুজি নাপাওঁ মুঠতে মোক আজি এটা অজগৰ লাগিবই সেইজনী জীয়েক অজগৰে খাই পেলাওক বুলি বিয়া দিলো মোৰে গায়ে সোণৰ অলংকাৰ পাতি পিন্ধাই গুচি গ'ল মোৰজনীৰ কাৰণে এটা অজগৰ লাগিবই মই কৈ দিছো কিন্তু তই ক'লেই হ'বনে মই লাগ বুলিলে অজগৰ সাপ এটা ক'ৰ পৰা আনি দিওঁ কিয় কিয় নোৱাৰিব সেই হাবিৰ পৰা দেখোন সেইডাল অজগৰ নিজে নিজে ওলাই আহিছিলে সেই হাবিত বিচাৰিব নোৱাৰে মুঠতে আজি এটা অজগৰ লাগিবই মই কৈ দিছো কিন্তু নহ'লে আমি দুয়োজনী নেখাই নবৈ মৰি যাম মা আমাৰ জীৱনটো এনেদৰে যাব কি বিপদ ক'ৰ পৰা মই এটা অজগৰ সাপ আনো নন্দ গৈছো দেউতা এইফালে আহ দেউতা নন্দ ইহঁতকেইটা ক'তো বাৰীতে কাম কৰি আছে দেউতা চাওঁ মাতচোন হাবিৰ ফালৰ পৰা আহোঁ হাবি আকৌ হাবিলৈ নন্দ দেউতা ইমান সময় বিচাৰি বিচাৰি হাবিখনত সাপ এটা উলিয়াব নোৱাৰিলো বেলিও লহিয়াবৰ হ'ল বল নহ'লে ঘৰলৈকে যাওঁ দেউতা আকাশ পাতাল ভাবি একো লাভ নাই আইদেউৱে কৈছে যেতিয়া সাপ এডাল বিচাৰি উলিয়াবই লাগিব দেউতা চম্পাৱতীৰ কাৰণে যিটো অজগৰ হাবিৰ পৰা ওলাই আহিছিল সেইটো সাধাৰণ অজগৰ নহয় কালিকা লগা ক'ৰবাৰ দেৱদূত যেনহে পাওঁ তেনেকুৱা এটা অজগৰ এইখন হাবিত ওলোৱাটো সহজ কথা নহ'ব বুজিছ দেউতা মোৰ যি ভাৱ হৈছে এইখন হাবিত তেনেকুৱা সাপেই আছে এডাল ধৰি আনিলেই হ'ল দেখিলে দেউতা সন্ধিয়া কেনেকৈ আচল কথাটো বেকত কৰিলে তাৰ নাম এনে সন্ধিয়া ৰখা নাই বল বল বিচাৰ খোচাৰ কৰোগৈ বল শুনচোন শুন আইদেউৱে কৈছে যেতিয়া দেখাই নিবই প্ৰাণত্যাগ কৰিবই কথাটো বৰ ভাল হ'ব কিন্তু বল বল ঐ আকবৰ বল আকবৰ যাম তেতা মই আগত মৰি যাম ধৰ ধৰ দেউতা আহক সাপ পাইছে আহক না কি প্ৰকাণ্ড খালে 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 কি প্ৰকাণ্ড দেউতা আহক
আহ মা আহ ভয় কৰিব নালাগে যা মা মই বাহিৰতে থিয় হৈ থাকিম জোঁৱাই তোক কি কি অলংকাৰ পিন্ধাই মোক কৈ যাবি দেই যা মা তোৰ মংগল হওক যা চিন্তা নকৰিবি আই যা যা আকৌ আই মোৰ জোঁৱায়ে মেখেলা পিন্ধাই ৰিহা পিন্ধাই আই মোৰ ডিঙি কুতেকো আই মোৰ জোঁৱায়ে মণি পিন্ধাই আই মোৰ জোঁৱায়ে মণি পিন্ধাই আই মোৰ জোঁৱায়ে মণি পিন্ধাই
তাৰপিছত কি হ'ল আইতা? তাৰপিছত সাপডাল কাটি পেটৰ পৰা ছোৱালীজনী উলিয়াই সৎকাৰ কৰা হ'ল। তাৰপিছত চম্পাৱতী আৰু মাকক লাগিয়ে নানা ধৰণৰ অত্যাচাৰ কৰিবলৈ ল'লে নিজৰ ছোৱালীজনী মৰাৰ কাৰণে। আকৌ তাৰপিছত তাহাঁতক কেনেকৈ মাৰিব পাৰি লাগি চম্পাৱতী আৰু লাগি শুই আছিল। সেই চেগতে লাগি আৰু লাগীৰ গিৰিয়েকে সিহঁতক কাটিবলৈ আহিল। কিন্তু সাপডালে লাগি আৰু লাগীৰ গিৰিয়েকক খাই পেলালে। আৰু ৰাতিপুৱা চম্পাৱতী শোৱাৰ পৰা উঠি এয়া আমি কলৈ আহিলো আই? জানো এই ঘোৰ অৰণ্যৰ মাজত এইটো ঘৰত আমি ভয় নাখাবা, তোমালোকক মইহে ইয়ালৈ লৈ আহিছোঁ। ইয়াত তোমালোকৰ কোনো ভয় নাই। কালি ৰাতি তোমালোক শুই থাকোঁতে তোমাৰ মাহী আইৰা আৰু তোমাৰ দেউতাৰাই তোমালোকক কাটিবলৈ আহিছিল। মই থকাৰ কাৰণে নোৱাৰিলে। যিবিলাক ঘটনা হৈ গ'ল সেইবিলাকৰ কথা পাহৰি যোৱা। তোমালোক যদি ইয়াত আনন্দ মনেৰে থাকা মোৰো আনন্দ লাগিব। আজিৰ পৰা এইটো তোমালোক মাক আৰু সেই সাপডাল সেই হাবিখনৰ ঘৰটোত থাকিবলৈ ল'লে। দিন যোৱাৰ লগে লগে চম্পাৱতীৰ মাক এদিন বেমাৰ হৈ ঢুকাই থাকিল। এদিন চম্পাৱতীয়ে নৈৰ পৰা পানী আনি থাকোঁতে
ক'ৰ পৰা আহিলি হেৰ তোৰ ঘৰৰ আগত অথনিৰে পৰা থিয় ডঙা দি ৰৈ আছো কাৰো দেখোন খবৰেই নাই মোৰ ঘৰত বোলো হেৰ নৰমণি চেতাৰো দেখা দেখি নাই গিৰিয়েৰ হবলা নাই তেখেত নাই অলপ ওলাই গৈছে কিন্তু তুমি কোন ক'ৰ পৰা আহিছা বহুত দিন মানুহৰ মাত শুনা নাই তোৰ আই বুলিয়ে ভাবিব পাৰ তোৰ ওচৰলৈকে আহিছো মই ভাবিলো বোলো এইজনীয়ে এতিয়া কথা ক'বলৈ নাপায় বোবা হ'ব গিৰিয়েক হ'ল বুলি নোৱাৰো অজগৰ এটাৰ লগত কথা পাতি থাকিব পাৰিনে মই সব জানো নহয় আই তোৰ কথা তোৰ দুখৰ কথা মই সব জানো তই যদি মোক নিজৰ বুলি ভাব তোৰ দুখ নাইকিয়া কৰাৰ উপায় এটা দিব পাৰো উপায় নিজৰ আইজনীও ঢুকাল কথা এষাৰ পাতিবলৈ কাষত কাকোৱে নাপাওঁ তুমি যদি সেই কাৰণেইতো দৌৰ মাৰি আহিছো তোমাকে আই বুলি ভাবিছো মোৰ ভালৰ কাৰণে কিবা এটা যদি জানা উপায় এটা দিয়াচোন তই বা আকৌ মোৰ কথাটো মাননে নেমানো তেনেকৈ কিয় কোৱাই তুমি কিবা মোৰ অহিত চিন্তা কৰিবানে হেৰা শুন আই তই যিডাল অজগৰ সাপ স্বামী ৰূপে পাইছ সেইজন আচলতে এজন স্বৰ্গৰ দেৱতা দেৱতা মইতো আকৌ দেৱতা তই যেতিয়া নিশা শুই থাক সাপৰ মুখটো সলাই তেওঁ স্বৰ্গলৈ গুচি যায়গৈ সঁচা তই আকৌ একো গমেই নেপাৱ তেওঁ গৈ দেৱতাবিলাকৰ লগত কথা পাতি থাকে গৈ স্বৰ্গত হে প্ৰভু দেৱতা এজনক মই স্বামীৰ ৰূপত পাইছো অথচ মানুহ ৰূপত মই কোনোদিনে নাপাওঁ হে ভগৱান তুমি কি কৰিছা আই তোক মই বুদ্ধি এটা দিব পাৰোঁ মই যিদৰে কৰিবলৈ কৈছো কামবোৰ সেইমতে কৰিলে তোৰ অজগৰ স্বামীক তই মানুহ ৰূপে পাবি আজি ৰাতি তই টোপনিৰ ভাও জুৰি শুই থাকিবি বুজিছ তাৰপিছত চম্পাৱতীয়ে বুঢ়ীৰ কথা মতে টোপনিৰ ভাও ধৰি শুই থাকিল ৰাতি গভীৰ হৈ অহাৰ লগে লগে সেই সাপডাল এজন সুঠাম যুৱক হৈ ঘৰৰ পৰা ওলাই গ'ল সেই চেগতে চম্পাৱতীয়ে বুঢ়ীৰ কথা মতেই সাপৰ মুঠটো জুইত পুৰি পেলালে আইতা তাৰপিছত কি হ'ল তাৰপিছত সেই যুৱকজনে বাহিৰত চট ফটাবলৈ ধৰিলে আৰু ভিতৰলৈ আহি বিচনাত শুই থাকিল সেইদিনাৰে পৰা সেই সুন্দৰ যুৱকজন আৰু চম্পাৱতী সুখেৰে থাকিবলৈ ল'লে আকৌ সেই বুঢ়ীয়ে এদিন ৰাজকুমাৰ স্বামী পাই আমালৈ পাহৰিলিয়ে কিয় তেনেকৈ কোৱাই তোমাৰ জহতহে মোৰ দিনবোৰ ভাল হ'ল হওক তেওঁ সঁচা কথাটো যে কলি এইবাৰ পিছে তোক মই আন এটা কথা ক'বলৈহে আহিছো সঁচাই মই কোৱা মতে কৰি যাচোন দেখিবি তোৰ গিৰিয়েৰে কিমান বেছিকৈ মৰম কৰিবলৈ লৈছে কোৱাচোন কোৱাই শুন কাইলৈ দুপৰীয়া
তেওঁৰ কাঁহীতে তই একেলগে ভাত খাবি তেওঁ যেতিয়া ভাত খাবলৈ বহিব তইও অকণো সংকোচ নকৰি একেলগে ভাত খাবলৈ লবি এনেকৈ খালে দেখিবি তোৰ প্ৰতি তেওঁৰ মৰম আগতকৈও বেছি হৈছে আৰু তোক এৰি থাকিবই নোৱাৰিব সঁচাই বিশ্বাস হোৱা নাই নহয় মানে আৰু আছে ৰ খাই বৈ উঠি কবি মই আজি তোমাৰ লগত তোমাৰ কাঁহীতে খাম মোৰ লগত তোমাৰ মতি গতি কিন্তু লাহে লাহে বেয়া হ'ব ধৰিছে আজি ভাত খাই থাকোঁতে তোমাৰ মুখত গোটেই পৃথিৱীখনেই দেখা যেন পালোঁ ভালকৈ মেলি দেখুৱাচোন তোমাৰ মুখত মই গোটেই পৃথিৱীখনেই চাব বিচাৰোঁ মোৰ মুখত গোটেই পৃথিৱীখন মই তোমাক দেখুৱাব পাৰোঁ কিন্তু তাৰ পিছত তুমি মোক কেতিয়াও দেখা নাপাবা চম্পা মই জানো নহয় তুমি মোক একেবাৰে ভাল নোপোৱা তেনেকৈ কিয় কোৱা চম্পা মই তোমাক কিমান ভাল পাওঁ তুমি কেনেকৈ বুজিবা তেনেহ'লে তোমাৰ মুখত থকা পৃথিৱীখন দেখুৱাবলৈ ইমান টান পাইছা কিয় মৰমৰ চম্পা ঐ কোৱাথিৰে কৰি মোক লাগে নে পৃথিৱী চাবা চৰণে ধৰিছো কাকতি কৰিছো দেউতাই তোমাকো লাগে পৃথিৱী চাম চৰণে ধৰিছো কাকতি কৰিছো দেউতাই তোমাকো লাগে পৃথিৱী চাম তুমি মোক ইয়ালৈ কিয় আনিছা তুমি মোৰ মুখৰ ভিতৰৰ পৃথিৱীখন চাম বুলি কৈছিলা নহয় চোৱা দেখিলা মৰমৰ চম্পা তুমি যিজনী বুঢ়ীৰ কথা শুনি এইখিনি কৰিলা তাই আচলতে মোৰ আইৰ এজনী বান্দি মোৰ আই এজনী ৰাক্ষসী ৰাক্ষসী তেওঁ মোক আন এজনী ছোৱালী বিয়া কৰিবলৈ জোৰ কৰিছিল কিন্তু মই নকৰালো তোমাক বিয়া কৰোৱাৰ কাৰণে আইৰ খং সেইকাৰণে মোক আঁতৰ কৰি তোমাক মাৰিবৰ কাৰণে আইয়ে এই চলনাবোৰ কৰিছে বিশ্বাস কৰা মই সেইবোৰ একেবাৰে নাজানো মই জানো কিন্তু যি হৈ গ'ল সেইবোৰতো আৰু নোহোৱা কৰিব নোৱাৰি এটা কথা মনত ৰাখিবা এই আঙুঠিটো তোমাৰ ওচৰত থকালৈকে তোমাক কোনে অপকাৰ কৰিব নোৱাৰে আঙুঠিটো ভালদৰে ৰাখিবা কথাষাৰ মনত ৰাখিবা মোক এইবোৰ একো নালাগে
মোক কেৱল তোমাক লাগে। উপায় নাই চম্পা, যি হৈ গ'ল তাৰ বাবে তুমি মোক হেৰুৱাবই লাগিব। আৰু এটা কথা, এই আঙঠিটো যেন নেহেৰা। এই আঙঠিটোৰ গুণতে তুমি মোক 6 বছৰৰ পিছত পুনৰ ঘূৰাই পাবা। মই আহিলো চম্পা। খাব কৰিছো, মোক এইবোৰ একো নালাগে। এজনী আছিল লাগি, এজনীয়ে লাগি, সিহঁতৰ আছিল একোজনীকে যি, এলাগিৰ জিতাই কতনো যাতনা পায়, তথাপিও তাই শুনি চম্পাৱতী চম্পাৱতী তাৰপিছত চম্পাৱতীয়ে পাগলীৰ দৰে অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰিলে। তাৰপিছত ৰাক্ষসী আৰু ৰাক্ষসীৰ জীয়েকে চম্পাৱতীক মাৰিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু সেই আঙঠিটোৰ কাৰণে একো কৰিব নোৱাৰিলে। এইক নমৰালৈকে মোৰ শান্তি নাই। এইজনীক মাৰিব নোৱাৰালৈকে মই শান্তি নাপাওঁ। এই আঙঠিটোৰ কাৰণে তোক মই একো কৰিব পৰা নাই। এদিন নহয় এদিন তোক মই খামেই। চম্পা, 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 নাকান্দিবা চম্পা, নাকান্দিবা। মই আহিলো নহয় চম্পা, তোমাৰ আৰু একো দুখ নহয়। তোমাক হেৰুৱাই মই আৰু একো কাম নকৰো। এইবাৰ পৰা তোমাক হেৰুৱাবলৈ হলে মই আৰু জীয়াই নাথাকিম। চম্পা, তোমাক এৰি মই কলৈকো নাযাওঁ। চম্পা, মোৰ আঙঠিটো চিন্তা নকৰিবা চম্পা, মই ঘূৰি অহাৰ কাৰণে আঙঠিটো নাইকিয়া হৈ গ'ল। মই লগত থাকিলে তোমাক কোনেও একো কৰিব নোৱাৰে, মোৰ আয়েও তোমাক একো কৰিব নোৱাৰে। চম্পা,
কিন্তু এইক নমৰালৈকে মোৰ শান্তি নাই। এই মোৰ ল'ৰাটো মাৰিব। এইক মাৰিবলৈ বেলেগ এটা বুদ্ধি সাজিব লাগিব। এই তাই ঘৰত অকলে আছে যেন পাইছো। যা চম্পাৱতী অ চম্পাৱতী আইঅ আছ। মই আকৌ বোলো গিৰিয়েৰক পাই ঘূৰিয়ে ফুৰিছ নেকি? মই তোমাক নিজৰ আইৰ দৰে জ্ঞান কৰিছিলোঁ আৰু তুমি মোক ইমান অন্যায় কৰিবা বুলি মই ভবাই নাছিলোঁ। তই কিবা একেটা কথাকে ধৰিয়ে আছ। আজি কিয় আহিছা কোৱা? কিন্তু এইবাৰৰ পৰা কিবা বুদ্ধি দিলেও মই একো নকৰোঁ। হেৰ' তোৰ দেখিছোঁ খংটো এতিয়াও কমাই নাই। এইবাৰৰ পৰা একোৱেই নকওঁ দে। আজিও পিছে নাহিলোৱেহেঁতেন। শাহুৱেৰে পঠিয়ালে কাৰণেহে আহিলোঁ। আইও তোমাৰ দৰেই মোক বৰ বেয়া পায়। সেয়া তই কথাবোৰ ওলোটাকে ভাবিছ। তই গিৰিয়েৰক ঘূৰাই পোৱাৰ কাৰণে শাহুৱেৰৰ কিমান ফূৰ্তি, সেই খবৰটোকে সম্বন্ধীয় সকলোকে দিবলৈ বিচাৰিছে। এইখন চাচোন, মোক ক'লে বোলে যাচোন তই এইখন মোৰ ভনীজনীৰ ঘৰত দি থৈ আহগৈ। মোৰ আকৌ কালিৰ পৰা বৰ কঁকালটোৰ বিষ। সেইকাৰণেহে তোৰ ওচৰলৈ আহিলোঁ আই। নহ'লে তই গৈ দি থৈ আহগৈচোন যা। কিন্তু এওঁ নথকা অৱস্থাত মইনো যাওঁ কেনেকৈ? পত্ৰখনহে দিবি। সেই কথাটোনো গিৰিয়েৰক সুধিব লাগেনে? মই যাব নোৱাৰা কাৰণেহে তোক খাতিৰ কৰিছোঁ। এওঁক নুসুধাকৈ মই একোৱে নকৰোঁ বুলি ভাবিছোঁ। যাবি আৰু আহিবি। সেইটোনো গিৰিয়েৰে কেনেকৈ গম পাব? এইবাৰ তই ক'ত হাৰিবি? যা, এইবাৰ তই মৰিলি। চম্পা, মৰমৰ চম্পা ইমান বেগ দি নালাগে যাব, খন্তেক ৰোৱাচোন মৰমৰ চম্পা ইমান বেগ দি নালাগে যাব, খন্তেক ৰোৱাচোন ইমান খৰখেদা কৈনো কলৈ যোৱা? আয়ে এই পত্ৰখন ভনীয়েকৰ ঘৰত দি আহিবলৈ কৈছে। চাওঁ কিহৰ পত্ৰনো? কি হ'ল? ইয়াত কি লিখা আছে জানা? ইয়াত লিখা আছে, মোৰ শত্ৰুৱে এই চিঠিখন লৈ গৈছে, তাইক মাৰি খাই পেলাবা। কি? ইহঁতক আজি মই
চম্পা এতিয়া আৰু তোমাক মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে এতিয়া বুজিলি আনক অন্যায় কৰিলে কি হয় বুজিলো অ' আইতা তুমি যে এটা কথা নকলা কি কথা কিয় আমাৰ কানি কাপোৰ কলা হ'ল আমিও ঘৰলৈ গুচি আহিলো